নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম মক টেষ্ট 3 অৰ্থাৎ আমি অলৰেডি দুটা মক টেষ্ট তোমালোকৰ বাবে আগবঢ়াইছিলোঁ আৰু তোমালোকৰ ৰেছপন্সটো ভাল পোৱা দেখি আমি মক টেষ্ট 3 নম্বৰটো তোমালোকৰ বাবে আগবঢ়াইছোঁ আৰু ইয়াতে আমি অনলি জেনেৰেল সায়েন্সৰ এমচিকিউ কিছুমান লৈছোঁ আজি বেছি কথা নকওঁ এটাই কথা কৈ গ'লো ইয়াতে আমি যিখিনি কুৱেশ্যন ইনক্লুড কৰিছোঁ সেই কুৱেশ্যনখিনি অসম চৰকাৰৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হয় তাতে অহা কুৱেশ্যন অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ যদি আমি চাওঁ 2022 বৰ্ষ 23 বৰ্ষ আৰু ৰিচেণ্টলি আমাৰ এডিআৰই এক্সাম এই তাতে অহা কিছুমান ইম্পৰ্টেণ্ট এমচিকিউহে ইয়াতে ইনক্লুড কৰিছোঁ গোটেইখিনি নহয় কিন্তু প্ৰায় সংখ্যক আমাৰ আসাম গভৰ্ণমেণ্টৰ আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা কুৱেশ্যনহে ইয়াতে ইনক্লুড কৰা হৈছে যিসকল কেণ্ডিডেটে অসম চৰকাৰৰ আমাৰ কম্পিটিটিভ এক্সামবোৰ দি আহিছে তেখেতলোকে কেটচ কৰিব পাৰিব কোনটো কুৱেশ্যন আমাৰ প্ৰিভিয়াছ ইয়াৰ এক্সামত তেন্তে পলম নকৰি অৰ্থাৎ আমাৰ আজি প্ৰিমিয়াৰ যিটো মক টেষ্ট সেই সেটটো আৰম্ভ কৰোঁ আহা আজি আমাৰ কুৱেশ্যনখিনি ষ্টাৰ্ট কৰাৰ আগতে তোমালোকক জনাই থওঁ যে আজিৰ ভিডিঅ'টোত আমাৰ 20টা কুৱেশ্যন দিয়া হৈছে আৰু প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত আগৰ দৰে 5 ছেকেণ্ডকৈ টাইম দিয়া হৈছে আৰু তোমালোকক জনাই থওঁ যে এই কুৱেশ্যনখিনি নাম্বাৰিং কৰিব আজিও থাকি গ'ল তাৰ বাবে ক্ষমা প্ৰাৰ্থী তোমালোকৰ ইয়াতে 20টা কুৱেশ্যন দিয়া হৈছে প্ৰতিটো কুৱেশ্যনৰ এনচাৰ তোমালোকে দিবা বুলি আশা ৰাখিলোঁ আৰু আমাৰ ফাৰ্ষ্ট কুৱেশ্যন দিয়া হৈছে হোৱাট ইজ দি কেমিকেল চিম্বল ফৰ গ'ল্ড সোণৰ ৰাসায়নিক চিহ্ন কি যিসকলে 2024 চনৰ যি এডিআৰই পৰীক্ষা অলপতে আয়োজিত হৈ গৈছিল তাতে বহিছিল তেখেতলোকে খুব ভালদৰে গম পাব এনে কেমিকেল চিম্বলৰ ওপৰত এটা কুৱেশ্যন আহিছিল গ'ল্ড নে চিলভাৰ আহিছিল মোৰ সেইটো মনত নাই তাৰ বাবে আমি এই কুৱেশ্যনটো ইয়াতে ইনক্লুড কৰিছোঁ যে সোণৰ ৰাসায়নিক চিহ্ন কি খুব ইম্পৰ্টেণ্ট হয় তোমালোকে কমেণ্ট কৰি জনাবা এনেধৰণৰ কুৱেশ্যন আমাৰ এডিআৰই এক্সামত আহিছিল 2024 বৰ্ষৰ তোমালোকে কমেণ্ট কৰি জনোৱা যে সোণৰ ৰাসায়নিক চিহ্ন কি তাৰপিছত চাওঁ আমি হুইচ প্লেনেট ইজ ন'ন এজ দি ৰেড প্লেনেট তলত উল্লেখ কৰা কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় খুব ইম্পৰ্টেণ্ট হয় ৰঙা গ্ৰহ অৰ্থাৎ ৰেড প্লেনেট এটা 4টা অপশ্যন আছে শুদ্ধ এনচাৰটো কমেণ্ট কৰি জনোৱা খুব কমন কুৱেশ্যন আৰু ইজি হয় কমেণ্ট কৰি জনাবা বুলি আশা ৰাখিলোঁ এইটো কুৱেশ্যন নং 2 হ'ব তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হু ডিস্কভাৰ্ড ইলেক্ট্ৰিচিটি বিদ্যুৎ কোনে আৱিষ্কাৰ কৰিছিল কমেণ্ট কৰি জনোৱা যে বিদ্যুৎ কোনে আৱিষ্কাৰ কৰিছিল হু ডিস্কভাৰ্ড ইলেক্ট্ৰিচিটি তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হু কেম আপ দি থিয়ৰী অফ ৰিলেটিভিটি পাইছা তোমালোকে আপেক্ষিকতাবাদ এই আপেক্ষিকতাবাদৰ যিটো তত্ত্ব এই তত্ত্বটো কোনে উলিয়াইছিল খুব কমন কুৱেশ্যন হয় তোমালোকে হয়তো পাইছা জেনেৰেল সায়েন্সত ৰিলেটিভিটি এই ৰিলেটিভিটিৰ যিটো থিয়ৰী এই থিয়ৰীটো কোনজনে উলিয়াইছিল এটা 4টা অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰ তোমালোকে কমেণ্ট বক্সত জনোৱা তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হোৱাট ডাজ এ বেৰমিটাৰ মেজাৰ বেৰমিটাৰে কি জোখে একেবাৰে ইজি কুৱেশ্যন কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা এইটোৰ কাৰণে হয়তো তোমালোকক টাইম নালাগিব তথাপিও বেৰমিটাৰে কি জোখে নেক্সট চাম আমি হু ইনভেন্টেড দি লাইট বাল্ব কোনে আৱিষ্কাৰ কৰিছিল এটা 4টা অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো তোমালোকে কমেণ্ট বক্সত জনোৱা যে লাইট বাল্ব কোনে আৱিষ্কাৰ কৰিছিল তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন হোৱাট ইজ দি হটেষ্ট প্লেনেট ইন দি ছলাৰ ছিষ্টেম সৌৰজগতৰ আটাইতকৈ উচ্চ গ্ৰহ কোনটো গৰম উচ্চ দুইটাই হ'ব তোমালোকে কমেণ্ট কৰি জনোৱা যে সৌৰজগতৰ আটাইতকৈ গৰম বা উচ্চ গ্ৰহ কোনটো ইয়াতে 4টা অপশ্যন আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব এইটো খুব ইজি কুৱেশ্যন হয় আৰু কমন কুৱেশ্যন এনেধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহিয়ে থাকে যিসকলে আসাম গভৰ্ণমেণ্টৰ এক্সাম দিছে তেখেতলোকে গম পাব এই কুৱেশ্যনকেইটা খুব কমন হয়
তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হু ডিস্কভাৰ্ড পেনিচিলিন পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো তোমালোকে কমেণ্ট বক্সত জনাবা অপশ্যনকেইটা ভালদৰে চাই লোৱা তোমালোকে যে পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হোৱাট আৰ দি প্ৰাইমেৰী কালাৰ্ছ প্ৰাথমিক ৰংবোৰ কি কি তিনিটা প্ৰাথমিক ৰং আছে তোমালোকে হয়তো জানা এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে কমেণ্ট কৰি জনাবা যে প্ৰাইমাৰী কালাৰ কোনকেইটা প্ৰাথমিক ৰং তিনিটা কালাৰক আমি প্ৰাইমাৰী কালাৰ বুলি কওঁ ইয়াতে চাৰিটা অপশ্যন আছে আৰু প্ৰতিটো অপশ্যনতে তিনিটা কালাৰ দিয়া হৈছে এই তিনিটা কালাৰৰ ভিতৰত তোমালোকে কমেণ্ট কৰি জনোৱা যে প্ৰাইমাৰী কালাৰ কোনকেইটা চাৰিটা অপশ্যনৰ ভিতৰত তোমালোকে কমেণ্ট কৰি জনোৱা যে প্ৰাইমাৰী কালাৰ কোন তিনিটা তাৰপিছত চাওঁ আমি হু ডাইৰেক্টেড দি মুভি টাইটানিক টাইটানিক চিনেমাখন কোনে পৰিচালনা কৰিছিল এই কুৱেশ্যনটো ইয়াতে ইনক্লুড কিয় কৰিছোঁ মই তোমালোকক জনাই আছোঁ তোমালোকে হয়তো ভাবিছা এই কুৱেশ্যনটো ইয়াতে কেলৈ ইনক্লুড কৰিছে তোমালোকক জনাই আছোঁ তোমালোকে যদি জানা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে এই টাইটানিক নামৰ চিনেমাখন টাইটানিকটো চবেই শুনিছা চাগে নুশুনা মানুহ হয়তো নাই টাইটানিক খুব ফেমাছ হয় এখন চিনেমা এই চিনেমাখনৰ পৰিচালক কোন আছিল কুৱেশ্যনটো কিয় ইনক্লুড কৰিছোঁ তোমালোকক মই জনাই আছোঁ তোমালোকে খালি কমেণ্ট কৰি জনোৱা যে টাইটানিক চিনেমাখনৰ পৰিচালক কোন আছিল তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন ইন হোৱাট ইয়াৰ ৱাজ ফেচবুক ফাউণ্ডেড কোন বছৰত ফেচবুক প্ৰতিষ্ঠা কৰা হৈছিল ফেচবুক সকলোৱে জানা ফেচবুকৰ কথা এই ফেচবুক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হু ৱাজ দি ফাৰ্ষ্ট মেন টু ৱাক অন দি মুন চন্দ্ৰত খোজ কঢ়া প্ৰথম মানুহ কোন আছিল কমন কুৱেশ্যন হয় আমি সৰুৰ পৰাই এই কুৱেশ্যনটো পাই আহিছোঁ সৰুতেই তোমালোকে কমেণ্ট কৰি জনাবা যে চন্দ্ৰত খোজ কঢ়া প্ৰথম মানুহজন কোন আছিল ইয়াতে চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হ'ব তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হোৱাট ইজ দি প্ৰাইমাৰী গেছ ফাউণ্ড ইন দি আৰ্থছ এটমছফিয়াৰ পৃথিৱীৰ বায়ুমণ্ডলত পোৱা প্ৰাথমিক গেছ কোনটো ইয়াতে চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰৰ পৰা তোমালোকে কমেণ্ট কৰি জনাব লাগে যে পৃথিৱীৰ বায়ুমণ্ডলত পোৱা প্ৰাথমিক গেছ তলত উল্লেখ কৰা কোনটো কমেণ্ট কৰি জনোৱা তোমালোকৰ কমেণ্টবিলাক চাই আছোঁ মই কোনে কেনেকুৱা কমেণ্ট দি আছা কমেণ্ট কৰি জনোৱা যে তলত উল্লেখ কৰা প্ৰাথমিক গেছটো কি তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হাউ মেনি লেগছ ডাজ এ স্পাইডাৰ ইউজুৱেলি হেভ সাধাৰণতে মকৰা এটাৰ ভৰি কিমানখন থাকে ইয়াতে চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো কি হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা কোনোবা যদি ছায়েন্সৰ ষ্টুডেণ্ট আছে তেখেতলোকে গমেই পাব খুব কমন কুৱেশ্যন হয় সাধাৰণতে মকৰা এটাৰ ভৰি কিমানখন থাকে কমেণ্ট কৰি জনোৱা তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হু ডাইৰেক্টেড দি মুভিজ জুৰাছিক পাৰ্ক চিনেমাখনৰ পৰিচালক কোন আছিল জুৰাছিক পাৰ্ক তোমালোকে হয়তো নুশুনা নাই কোনো ইয়াতে মই ভাবিছোঁ জুৰাছিক পাৰ্ক আমিও চাইছোঁ এই জুৰাছিক পাৰ্কখন তোমালোকেও হয়তো চাইছা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা যে এই জুৰাছিক পাৰ্ক নামৰ চিনেমাখন তোমালোকে চাইছানে এই চিনেমাখনৰ পৰিচালক কোন আছিল খুব এইকেইখন চিনেমা যিখন টাইটানিকেই হওক জুৰাছিক পাৰ্কেই হওক খুব মানে ফেমাছ হয় ইণ্টাৰনেশ্যনেল লেভেলৰ এইকেইটা জিকে হ'ব ইয়াতে কিয় ইনক্লুড কৰিছোঁ মই তোমালোকক জনাই আছোঁ তোমালোকে যদি জানা তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা যে এই চিনেমাখনৰ পৰিচালক কোন আছিল আমি জনাটো অতি আৱশ্যক কিয় আৱশ্যক মই জনাই আছোঁ তোমালোকক তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হু ইজ দি অথৰ অফ হেৰি পটাৰ চিৰিজ
হেৰি পটাৰ ধাৰাবাহিকখনৰ লেখক কোন আছিল মই এতিয়া কৈ আছো তোমালোকক যে আমি যেহেতু ইন্টাৰনেশ্যনেল লেভেলৰ দুটা তোমালোকক জিকে দিলো সেইকেইটা জনাৰ কিয় প্ৰয়োজন এই কুৱেশ্যনটোৱে তোমালোকে এনসাৰটো পাই যাবা কাৰণ আমি যদি চাওঁ হু ইজ দি অথৰ অফ হেৰি পটাৰ সিৰিজ মই কোনটো পৰীক্ষাত আহিছে মই পাহৰি গৈছো কিন্তু এনে ধৰণৰ কুৱেশ্যন আমাৰ আসাম গভৰ্ণমেণ্টৰ এক্সামত অহা দেখা গৈছিল কোনবাই যদি এই কুৱেশ্যনটো অহা যিখন পেপাৰ আছিল কি পেপাৰত আহিছে মই পাহৰি গৈছো কিন্তু আসাম গভৰ্ণমেণ্টৰ কিবা এখন প্ৰিভিয়াছ ইয়াৰ পেপাৰত এই কুৱেশ্যনটো আহিছিল যে হেৰি পটাৰ ধাৰাবাহিকখনৰ লেখক কোন আছিল তোমালোকে হয়তো কোনোবাই যদি এই পৰীক্ষাটো দিছিলা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰা এই প্ৰশ্নটো কোনখন মানে কোনটো তোমাৰ এক্সামত আহিছিল সেইবাবে মই দুটামান ইম্পৰ্টেণ্ট তোমাৰ জিকে দি দিছো ইয়াতে যিকেইটা খুব ইম্পৰ্টেণ্ট হয় টাইটানিক মুভি আমি সকলোৱে জানো জুৰাছিক পাৰ্কৰ বিষয়ে সকলোৱে জানো আৰু এই হেৰি পটাৰৰ বিষয়ে আমি সকলোৱে জানো কিন্তু তাৰ লেখক কোন তাৰ বিষয়ে আমি হয়তো নাজানো জানিবও পাৰো বহুসকলে কিন্তু হয়তো আমি নাজানিব পাৰো সেইবাবে আমি এই ফেমাছ যিবিলাক আমাৰ মুভি হয় সেইবিলাকৰ বিষয়ে আমি জনাটো অতি আৱশ্যক সেইবাবে ইয়াতে এইকেইটা কুৱেশ্যন ইনক্লুড কৰিছো তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা এই কুৱেশ্যনৰ এনসাৰটো কি হ'ব কমেন্ট বক্সত কমেন্ট কৰি জনাবা হেৰি পটাৰ ধাৰাবাহিকখনৰ লেখক কোন আছিল তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হোৱাট ইজ দি হায়েষ্ট গ্ৰছিং ফিল্ম অফ অল টাইম সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিখন তলত উল্লেখ কৰা কোনখন তোমালোকে জানা হয়তো ইয়াতে খুব ফেমাছ কেইখনমান ফিল্ম দিয়া হৈছে তোমালোকে হয়তো অপশ্যন কেইটা দেখিয়ে গম পাইছা হয়তো বহুতে এইখন গোটেইকেইখন চিনেমা চাইছে কিন্তু তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰিবা বুলি ভাবিলো মই যে সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিখন কোনখন আমি জনাটো অতি আৱশ্যক যদিও তোমালোকে নাজানা তোমালোকে যিটো প্ৰিমিয়াৰ চলি আছে বৰ্তমান প্ৰিমিয়াৰটো শেষ হোৱাৰ পিছত তোমালোকে গুগলত গৈও হলো এবাৰ সাৰ্চ কৰি চাবা যে সৰ্বকালৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি তলত উল্লেখ কৰা কোনখন গোটেইকেইখনে ফেমাছ হয় হয়তো গোটেইকেইখনে তোমালোকে চাইছা কমেন্ট বক্সত কমেন্ট কৰি জনাবা কোনে কোনে গোটেইকেইখন মুভিজ চাইছা তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন ইন হোৱাট ডিক্ৰেট ৱাজ ইণ্টাৰনেট ক্ৰিয়েটেড কিমান দশকত ইণ্টাৰনেটৰ সৃষ্টি হৈছিল খুব ইম্পৰ্টেণ্ট হয় ইণ্টাৰনেটৰ সৃষ্টি কিমান দশকত হৈছিল এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো তোমালোকে কমেন্ট বক্সত জনাবা তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হোৱাট ইজ দি ষ্ট্ৰংগেষ্ট মাছল ইন দি হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশী তলত উল্লেখ কৰা কোনটো আমি জনাটো অতি আৱশ্যক যিসকল সায়েন্সৰ ষ্টুডেণ্ট যদি কোনোবাই আছা তোমালোকে ঘপকে কেটচ কৰিব পাৰিবা মানুহৰ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশী তলত উল্লেখ কৰা কোনটো আৰ্টছৰ সকলেও জানিবা কিন্তু সায়েন্সৰ সকলে হয়তো টেক্সট বুকতে পাইছা এইবিলাক কুৱেশ্যন সেইবাবেহে কৈছো এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো কি হ'ব তাৰপিছত চাওঁ আমি নেক্সট কুৱেশ্যন হৈ গৈছে আমাৰ কুৱেশ্যন যেহেতু নাম্বাৰিং কৰা নাই আমি গম পোৱা নাই কোনটো কুৱেশ্যন আমি চাই আছো ধন্যবাদ ইমানলৈকে তোমালোকে আমাৰ কুৱেশ্যনখিনি চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল আজিৰ ভিডিঅ'টো বা অৰ্থাৎ আজিৰ প্ৰিমিয়াৰ ভিডিঅ'টো বা তোমালোক কিমান উপকৃত হৈছে বা এনেধৰণৰ প্ৰিমিয়াৰ ভিডিঅ' প্ৰস্তুত কৰিব লাগে নাই তোমালোকে শেষত কমেন্ট বক্সত কমেন্ট কৰি জনাবা বুলি আশা ৰাখিলো ধন্যবাদ শুভৰাত্ৰি